নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা দিয়া BA BSc 5th চেমিষ্টাৰৰ CBCSৰ এক্সামিনেশ্যনৰ ৰুটিন সম্পৰ্কে আলোচনা কৰিবলৈ। আপোনালোকে এইটো চাব পাৰিছে, ইয়াতে ৰুটিনখন দিয়া আছে। এইটো ৰুটিন হৈছে আপোনালোকৰ 5th চেমিষ্টাৰৰ 2025। আমি জানো যে বৰ্তমান 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম চলি আছে, কিন্তু তাৰ মাজতে CBCSৰ ৰুটিন অৰ্থাৎ ইয়াৰ মানে হৈছে যিটো যোৱা বছৰতে শেষ হৈছে, অৰ্থাৎ যিসকলৰ এৰিয়াৰ আছে, মানে যিসকলে বেক লাগিছিল বা ফেইল কৰিছিল, কাৰোবাৰ এবচেণ্ট আহিছিল, তেওঁলোকৰ কাৰণেহে। যিসকলে ৰেগুলাৰ পঢ়ি আছে তেওঁলোকৰ কাৰণে কিন্তু এইখন ৰুটিন নহয়। গতিকে CBSEৰ মানে হৈছে এইটো যোৱা বছৰ যিসকলে ফেইল কৰিছিলে কিন্তু ৰেগুলাৰ কাৰণে নহয়, যিসকলে 4 ইয়াৰ FY UGPৰ আণ্ডাৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে এইখন ৰুটিন নহয়, CBCSৰ কাৰণে হয়। গতিকে CBCR যিসকলে আছে তেওঁলোকে চাই ল'ব পাৰে। আৰু আপোনালোকৰ যি ৰুটিন আছিলে সেই ৰুটিন 15 ডিচেম্বৰ 2025ৰ পৰা সোমবাৰৰ পৰা আৰম্ভ হৈছে। মৰ্ণিং আছে আপোনালোকৰ হনাৰ্ছ কোৰ 1, তাৰপিছতে আছে আফটাৰনুনত আছে ৰেগুলাৰ, জেনেৰিক আৰু জেনেৰিক ইলেক্টিভ। গতিকে এনেধৰণে আপোনালোকে চাই ল'ব। আৰু ইয়াতে লিখা আছে, আপোনালোকে চাই ল'ব পাৰে যে ডেট অফ প্ৰেক্টিকেল এক্সামিনেশ্যন উইল বি নটিফাইড লেটাৰ, মানে পিছত দিয়া হ'ব, প্ৰেক্টিকেল এক্সামৰ কাৰণে পিছত জনোৱা হ'ব। তাৰপিছতে ইয়াতে এইখন চিল মাৰা আছে, আপোনালোকে চাই ল'ব। এইখন ৰিয়েল হয়, কোনো ধৰণৰ ফেক নহয়। তাৰপিছতে এতিয়া আহিছোঁ BCom 5th চেমিষ্টাৰৰ CBCSৰ এক্সামিনেশ্যনৰ ৰুটিন। ইয়াতে প্ৰথম এক্সামটো আছে 15 তাৰিখৰ পৰাই চেম প্ৰিন্সিপালছ অফ মাৰ্কেটিং। আপোনালোকৰ ৰুটিন এইখিনি আছিলে।